আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত ছাৰ আজি বহি পেলাই লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে 1972 লিখিছে আৰু আমাৰ হাতত এইটো প্ৰুফ আছে এইটো বুক আজিৰ নহয় পুৰণা আপোনালোকে দেখাব ভালকে ক্লোজ কৰি পেলাই ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা তেখেত গান বনাবৰ কাৰণে এই গানটোত মোৰ 2 লাখ টকা খৰচা হৈছে আৰু তেখেতৰ 1 ছেকেণ্ড লাগিছে ক'ব কাৰণে গানটো ওলাই দিয়া আৰু ষ্ট্ৰাইক লগাইছে ইমান দিনৰ মোৰ কষ্ট আৰু এই 2 লাখ টকাটো মোক কোনে দিব মইতো বহুত কষ্ট কৰি মইতো চাকৰি নকৰো নহয় গাইছিলে যিমান মই কাৰো নাম নলওঁ যিমান ছিংগাৰ আছে সবে মডাৰ্ণ সং গায় কিন্তু মই ভাল পাওঁ ফোক গাই আৰু ভাল পোৱাৰ বাদেও মানে মই ফোক গীতটো এইটোৰ কাৰণে গাওঁ আমাৰ কালচাৰটো জীয়াই থাকক আমাৰ বড়ো কালচাৰটো আৰু আগবাঢ়ি যাওক আৰু বিশ্ব দৰবাৰত যাওক নেশ্যনেল লেভেলত যাওক সেইটোৰ কাৰণে মই এই চেষ্টা কৰোঁ আৰু মই যিমানখিনি পাৰোঁ কৰিছোঁ মই নেশ্যনেল লেভেলত নৰ্থ ইষ্ট ফেষ্টিভেলত গাইছোঁ মাইচুৰ পেলেজত এ আৰ ৰেহমান ছাৰৰ লগত আমাৰ বড়ো গীত গাইছোঁ মই নিজে ভাবোঁ কি এই সুযোগটো মই মামে খান বহুত ডাঙৰ ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট হয় তেখেতৰ এটা ফোক নেশ্যন বুলি এটা বেণ্ড আছে তাতে মই এজন মেম্বাৰ হয় অসমৰ পৰা তেখেতে মোকেই চিলেক্ট কৰিছে আৰু মই আমাৰ আয়ো হাইমা এই গীতটি গাই পেলাই মাইচুৰ পেলেজত এ আৰ ৰেহমান ছাৰৰ আগত মই গাইছোঁ চ' মই এইখিনি সুযোগ এইকাৰণে পাইছোঁ মই ফোক আৰ্টিষ্ট বুলি তেখেতসকলে কয় আৰু মই যোৱা বছৰ ৰেঙনি মিউজিকত এজ এ ফোক ছিংগাৰ আমখি কছাৰীত এৱাৰ্ডো পাইছোঁ তাৰোপৰি ৰিচেণ্টলি ফেমিনা এচিভাৰ্ছ এৱাৰ্ড ফোক গীতবিলাক মই জীয়াই ৰখাৰ কাৰণে মই এৱাৰ্ড পাইছোঁ এতিয়া হ'ল কথাটো মই ৰিচেণ্টলি থাপলি বনা জৌ লংনা এটি গীত যোনটো লোকগীত হয় আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলোঁ মোৰ মায়ে মই জন্ম হোৱা নাছিলোঁ ৰেডিঅ'ত বাজিছিলে বোলে শুনিছিলে আৰু মই যেতিয়া ফোক গীত বিচাৰি ফুৰোঁ গাঁৱে গাঁৱে ক'ত মই পাওঁ কাৰণ ফোক গীতবিলাক আমাৰ মৰি গৈছে নাইকিয়া হৈ গৈছে যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে চ' এই গীতটো মোৰ মায়ে কৈছিলে তুমি এইটো গীত বনাবা গাবা বহুত ধুনীয়া গীত বুলি কৈছিলে আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয় আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল কেনেকুৱা হৈছিল আগৰ দিনত কিন্তু মই গীতটো পোৱা নাছিলোঁ আজি 1 বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পাওঁতে মোৰ মনত পৰিল মায়ে কোৱা মই সুধিলোঁ এইটো গানে কৈছিলা এইটো গানে কৈছিলোঁ তাত মই চালোঁ এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰীক সংগ্ৰহ কৰা বুলি কৈছে দেই তাতে লিখা আছে আপোনালোকে চেক কৰিব তেখেতৰ গান বুলি কোৱা নাই তেখেতে কালেকশ্যন কৰিছে ফোক গান সদায় কালেকশ্যনে কৰে কোনো পাৰ্চনেল কোনো লিখা বুলি দিব নোৱাৰে আৰু বড়ো ফোক সং বুলিয়ে দিয়া আছে তেখেতৰ ৱাইফে গাইছে এই গীতটো বিমলা বড়ো চ' তেখেতে যেতিয়া গাইছে ফোক গান হয় যেনেকৈ মই কৈছোঁ সকলোৱে গাব পাৰে মই ভাবিছোঁ ময়ো গাম এই গানটো মোৰ আগতেও গাবলৈ মন আছিলে মই গানটো ৰিলিজ কৰিলোঁ গালোঁ আৰু 4 দিন আগত মই ৰিলিজ কৰিলোঁ তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে এই গীতটো তুমি ইমিডিয়েট ওলাই দিয়া এইটো মোৰ পাৰ্চনেল গান হয় এইটো ফোক গীত নহয় মই ক'লোঁ আপোনাৰ ফোক গীত যদি নহয় আপুনি চেনেলত কিয় লিখিছে ফোক গীত বুলি আৰু আপুনি কিয় লিখা নাই এইটো আপোনাৰ গীত বুলি তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন কিয় লিখা নাই আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে যদি সংগ্ৰহ কৰা বুলি লিখিছে তেনেহ'লে মই নাজানি পেলাই মই গাইছোঁ কাৰণ আপোনাৰ গীত বুলিতো মই নাজানো আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত ছাৰ আজি বহি পেলাই লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে 1972 লিখিছে আৰু আমাৰ হাতত এইটো প্ৰুফ আছে এইটো বুক আজিৰ নহয় পুৰণা আপোনালোকে দেখাব ভালকে ক্লোজ কৰি পেলাই ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা তেখেতো একেখন গাঁৱৰে হয় তেখেতৰ ৱাইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই কাৰণ লোকগীত হয় চবে গাব পাৰে আৰু তেখেতৰ ৱাইফে গোৱাৰ আগতে এখেতে দাদা আপোনাৰ নামটো হৰেন্দ্ৰ বড়ো ছাৰে দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰাম এটা হৈছিলে বহুত বছৰ আগত 87 90ত আগতে তেখেতে প্ৰথম গাইছে হা মই ক'ব খোজো ছাৰে লিখা গীত তেখেতে প্ৰথম গাইছে তাৰপিছত তেখেতৰ ৱাইফে গাইছে তাৰপিছত মই গাইছোঁ তেখেতে কেনেকৈ কৈছে এইটো তেখেতৰ গীত বুলি প্ৰথম কথা তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই ক'লোঁ এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশ্যন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এইটো তেখেতৰ লিখা গীত নহয় এইটো মই লিখা গীত এনেকৈ মোক কৈছে সেইটো প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা মই ক'লোঁ হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকুৱা শুনিছিলোঁ এখেতে লিখা বুলি ঠিক আছে ছাৰ মই আপোনাক সন্মান কৰোঁ আপুনি মোতছে বয়সস্থ হয় ডাঙৰ আপুনি ছিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰোঁ মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুসুধাকৈ গাইছোঁ মই নাজানিছিলোঁ যি হওক মই তাতে আপোনাক উইথ ডিউ ৰেছপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিলে স্পেচিয়েল থেংকছ
এই গানটো কালেকশ্যন কৰা বুলি যেনেকৈ তেখেতে লিখিছে ময়ো সেনেকেই লিখিছিলোঁ কিন্তু আপুনি যেতিয়া কৈছে এইটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিষ্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খোজো মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো ওলাই দিয়া নহ'লে মই তোমাক কি কৰিম এইটো মই তোমাক দেখাই দিম এনেকা ধমকি দিছে মই আৰু তাৰপিছত একো নক'লোঁ কিন্তু নেক্সট দিনাই তেখেতে মই ক'লোঁ মই কৈছোঁ ছাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰোঁ চাম আমাৰ অল বড়ো আৰ্টিষ্ট এছ'চিয়েশ্যন আছে আমাৰ অল বড়ো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েশ্যন আছে বিয়াৰ্তা সকল কাৰণ বিয়াৰ্তাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা তাতে ৰেডিঅ' চেণ্টাৰত মই কৈছোঁ আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুশুনি পেলাই তেখেতে চিধা মিডিয়া মাতি পৰ্টেলত পুৰা কি আছিলে তেখেতৰ নামটো ধীৰেশ্বৰ বড়ো নাৰ্জীৰ গানটো চুৰ কৰিছে তেখেত চুৰ হয় তেখেতক বয়কট কৰিব লাগে তেখেতক আমাৰ আৰ্টিষ্ট এছ'চিয়েশ্যনৰ পৰা ৱাৰ্ণিং দিব লাগে ফৰ্ম পাইছে চবৰে ৰাইট আছে লিখিবৰ কাৰণে হা মই আৰু বেলেগ একো নিবিচাৰোঁ মানুহ ভাবে মই বাহিৰৰ পৰা আহি ইয়াতে দখনা পিন্ধি দেখাই পেলাই গান গাই পেলাই বহুত পইচা আৰ্জি আছোঁ মই আপোনালোকক ক'ব খোজোঁ মোক যোৱা বছৰ অকল এখন শ্ব'ত মাতিছিলে বিহুত এখন শ্ব' মাত্ৰ মই কৰিছোঁ আপোনালোকে ছ'চিয়েল মিডিয়াত বিচাৰিলে কিন্তু মই অকল পইচাৰ কাৰণে ইয়াত অহা নাই মই গোটেই বছৰ তাতে শ্ব' কৰি পেলাই পইচা কামাই থাকোঁ মই মোৰ অন্তৰৰ পৰা মই মোৰ নিজৰ জাতিৰ কাৰণে মই কি কৰিব খোজোঁ মই কিমান ভাল পাওঁ সেইটো মই জানো সেইকাৰণে মই আহোঁ পইচাৰ কাৰণে নাহোঁ ইউটিউবৰ পৰা মই কিমান পইচা পাওঁ এই গান যে মই দিওঁ ইউটিউব চেনেলৰ পৰা 4 মাহ 5 মাহৰ মূৰত 10,000 টকা এটা পাওঁ কেতিয়াবা কিন্তু এটা গান বনাবৰ কাৰণে এই গানটোত মোৰ 2 লাখ টকা খৰচা হৈছে আৰু তেখেতৰ 1 ছেকেণ্ড লাগিছে ক'ব কাৰণে গানটো ওলাই দিয়া আৰু ষ্ট্ৰাইক লগাইছে ইমান দিনৰ মোৰ কষ্ট আৰু এই 2 লাখ টকাটো মোক কোনে দিব মইতো বহুত কষ্ট কৰিম মইতো চাকৰি নকৰোঁ নহয় মোৰতো চাকৰি নাই বেলেগ ইনকাম নাই মই গান গাই খাওঁ সব আৰ্টিষ্টে গান গায়ে খায় এখন শ্ব' কৰোঁ তাৰ পৰা 2টা পইচা বাচাওঁ তাৰ পৰা মই গান কৰোঁ মইতো টাটা আম্বানী এনেকা ধনী ঘৰৰ ফেমিলিৰ ছোৱালী নহয় আমি আৰ্টিষ্ট হয় আমি ষ্টাইলত থাকিব লাগে আমাৰ ভিতৰৰ কথাটো আমি মানুহক নকওঁ নহয় মই কেনেকৈ কষ্ট কৰি জীয়াই আছোঁ কেনেকৈ বম্বেত কষ্ট কৰি আছোঁ ষ্ট্ৰাগল কৰি আছোঁ মোক কোনোবাই খুৱাব আহিছে নেকি মই নিজে খাওঁ নিজে কষ্ট কৰোঁ আৰু মই সত্যত আছোঁ আৰু সেইকাৰণে মই উইথ প্ৰুফ মোক যিমান ডিফেম কৰিছে তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে যেনেকৈ আপোনালোকৰ প্লেটফৰ্মত আহি কৈছিলে যে মই চুৰ বুলি তেখেতে আহি ক'ব লাগিব কি তেখেতে এইটো ভুল কথা ক'লে মোক যে ইমান ডিফেম কৰিছে যে তেখেতে মোৰ সন্মানটো যে তেখেতে নষ্ট কৰিছে আৰু মোক ইমান থ্ৰেটেনিং আহিছে মোৰ হাতৰ পৰা কিমানকেইটা শ্ব' গৈছে ইমান কণ্ট্ৰভাৰ্চি কৰিছে আনায়া ব্ৰহ্মক আমি নামাতো তাই চুৰ কৰিছে বুলি বহুতকেইটা কমিটিয়ে মোক যোগাযোগ কৰিছিলে বিহু শ্ব'ৰ কাৰণে আৰু কৈছে এতিয়া মোৰ মেনেজাৰক কৈছে আমি তেখেতক নামাতিম মোৰ কিমান লোকচান কৰিলে পইচাৰ পৰা মানহানিৰ পৰা মই তেখেতৰ ওপৰত এতিয়া আমাৰ বড়োলেণ্ডখন অসমতেতো আছে ইমান কিয় আমাৰ জাতিটোৱে ইটো সিটোক হিংসা কৰে আমাৰ জাতিটোৱে যদি নিজৰ আৰ্টিষ্টটোকে ইমান হিংসা কৰে আমাৰ জাতিটো কেনেকৈ আগবাঢ়ি যাব বাহিৰৰ দেশত পাঞ্জাৱত ইটো সিটোক কি কৰে উৎসাহ দিয়ে আৰু সিহঁতৰ একতা আছে গুজৰাটীয়ে বাহিৰত গ'লে এটা নিজৰ গুজৰাটী নিজৰ ভাই ভনী বুলি পৰিচয় দিয়ে আৰু সেইটোৰ কাৰণে এইবিলাক জাতি বহুত আগবাঢ়ি গৈছে আমাৰ জাতিটো পিছ পৰি আছে কাৰণ সিহঁতি অকল বেয়াটোহে দেখে অকল নিগেটিভটো চাই এটা ছোৱালী অকলে আৰ্টিষ্ট এজনে কষ্ট কৰি গাই আছে আমাৰ সংস্কৃতিটো আগবঢ়াই লৈ যাব খুজি আছে সেইটো নাচায়